ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত বালিপাৰাত প্ৰাৰ্থী কৃষ্ণকমল তাঁতীৰ উপস্থিতিত বিভিন্ন দলৰ সদস্যৰ বিজেপি দলত যোগদান। শোণিতপুৰ ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত বালিপাৰা ভাৰতীয় জনতা পাৰ্টি বালিপাৰা মণ্ডল কাৰ্যালয়ৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীৰ উপস্থিতিত কংগ্ৰেছ, জয় ভাৰত পাৰ্টি আৰু প্ৰাক্তন আছু কৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষককে আদি কৰি বহু কেইগৰাকী সদস্যই বিজেপি দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দলটি যোগদান কৰে। এই যোগদান সভাত বিজেপি দলৰ বালিপাৰা মণ্ডলৰ সভাপতি দীপেন সিনহাৰ লগতে দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। যিমানে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানে কিন্তু দল ত্যাগ কৰা অত্যাধিক হাৰত দেখিবলৈ পোৱা গৈছে। পুনৰ বিজেপি দলত যোগদান কৰা দেখিবলৈ পোৱা গ'ল শোণিতপুৰ ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত বালিপাৰাৰ বহু কেইটা দলৰ নেতাক। হয়, আমাৰ মাজত আজি ব্লক কংগ্ৰেছৰ মানে জ্যেষ্ঠ বিষয়ববীয়া লক্ষণ গোৱালা ডাঙৰীয়া তেখেতে আমাৰ দলৰ প্ৰতি আনুগত্য স্বীকাৰ কৰি পেলাই তেখেতে দলত যোগদান কৰে। ইয়াৰ লগে লগে আমাৰ কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন সভাপতি তেখেতো আমাৰ দলত যোগদান কৰে। জয় ভাৰত দলৰ পৰাও তেওঁলোকে তেওঁলোকৰ কাৰ্যকৰ্তাসকলো আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি তেওঁলোকে আমাৰ দলত যোগদান কৰে। মই ভাবোঁ ৰঙাপাৰা সমষ্টিত আৰু আহি থকা দিনকেইটাত আপোনালোকে দেখিবলৈ পাব আৰু বিভিন্ন এনেকুৱা দলৰ পৰা ব্যক্তিসকলে, কাৰ্যকৰ্তাসকলে তেখেতসকলে আমাৰ দলত যোগদান কৰিব, কাৰণ তেওঁলোকে আমাৰ লগত যোগাযোগ ৰক্ষা কৰি আছে। কাৰণ আজিৰ তাৰিখত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে কাম কৰিছে আৰু ইয়াত আৰু বেলেগ চিন্তা কৰিবৰ কাৰণে কাৰো কোনো ধৰণৰ হেৰি নাই। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আকৃষ্ট হৈ, এই দলটোৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ পৰা কাৰ্যকৰ্তাসকলে আহি পেলাই আমাৰ দলত যোগদান কৰিব আৰু এইবাৰৰ নিৰ্বাচনত ৰঙাপাৰা সমষ্টিত আমি বহুত ভাল ফলাফল দেখাবলৈ কাৰণে সক্ষম হ'ম। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, NEView। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।